নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি দশমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন লৈছোঁ। আজি আমাৰ ধুব ডিষ্ট্ৰিক্টত হৈ যোৱা ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 ক্লাছ 10 সাবজেক্ট জেনাৰেল সায়েন্স সেকশন এ ইয়াত দিয়া হৈছে বহু বিকল্পী প্ৰশ্ন। ইয়াত কোৱেশ্চন নম্বৰ 1 লৈছোঁ। অনত দিয়া হৈছে কোৱেশ্চন নম্বৰ 1 দিয়া হৈছে মেগনেছিয়াম ফিটা এডাল জ্বলালে ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয়। এই বগা পাউডাৰখিনিৰ ৰাসায়নিক সংকেত হল অপশ্যন এ বি চি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এবাৰ আমি পৰৱৰ্তী নেক্সট কোৱেশ্চনটো লৈছোঁ। ইয়াত এটা সমীকৰণ দিয়া হৈছে 2 নম্বৰ কোৱেশ্চন আৰু ইয়াত দিয়া হৈছে অপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা H2O অণুৰ প্ৰয়োজন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ আমি পৰৱৰ্তী 3 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াতো এটা বিক্ৰিয়া দিয়া হৈছে আৰু এই বিক্ৰিয়াটো অপশ্যন এ বি চি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি সংযোজন বিক্ৰিয়া। এবাৰ নেক্সট 4 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে মিলোৱা আৰু ইয়াত অপশ্যনবিলাক দিয়া হৈছে এ বি চি ডি 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। বি নম্বৰ অপশ্যনটো হ'ল ইয়াৰ সঠিক উত্তৰ। এবাৰ নেক্সট কোৱেশ্চনটো লৈছোঁ 5 নম্বৰ কোৱেশ্চন। ইয়াত দিয়া হৈছে আফৰিনে দেখিলে যে কপাৰ অক্সাইডৰ লগত লাহে লাহে লঘু হাইড্ৰক্লোৰিক এচিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰে। কি যৌগ গঠন হোৱাৰ বাবে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিল। ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কপাৰ ক্লৰাইড। এইবাৰ নেক্সট কোৱেশ্চনটো লৈছোঁ 6 নম্বৰ কোৱেশ্চন। ইয়াত দিয়া হৈছে ৰুহিয়ে তাইৰ পুৰণি সোণৰ কাণফুলি জোৰেৰে এটি আঙুঠি বনালে। ধাতুৰ কি গুণৰ বাবে এইটো সম্ভৱপৰ হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ। এইবাৰ নেক্সট 7 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে এবিধ অধাতু যি জুলীয় অৱস্থাত পোৱা যায়। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি। এইবাৰ আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে তলৰ কোনটো শ্ৰেণীয়ে ধাতুৰ সক্ৰিয়তাৰ সঠিক ক্ৰম সূচাইছে। ইয়াৰো সঠিক উত্তৰ হ'ব অপশ্যন বি। বি হ'ল ইয়াৰ সঠিক উত্তৰ। এইবাৰ 9 নম্বৰটো লৈছোঁ। 9 নম্বৰত দিয়া হৈছে ইয়াতো মিলোৱা দিয়া হৈছে পি পিতল, নাম্বাৰ 1ত দিয়া হৈছে PbSn, কিউ ব্ৰঞ্জ, নাম্বাৰ 2 দিয়া হৈছে কপাৰ জিংক, আৰ সল্ডাৰ, ইয়াত দিয়া হৈছে কপাৰ ষ্ট্ৰনচিয়াম। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইটো হ'ল ইয়াৰ সঠিক উত্তৰ। এইবাৰ পৰৱৰ্তী 10 নম্বৰ কোৱেশ্চনটো লৈছোঁ। কাৰ্বন ডাই অক্সাইড অণুত কাৰ্বন আৰু অক্সিজেনৰ মাজত কি বান্ধনি থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি। এইবাৰ আমি নেক্সট 11 নম্বৰ কোৱেশ্চনটো লৈছোঁ। প্ৰপাননত থকা কাৰ্যকৰী মূলকটো হৈছে। ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে আৰু ইয়াৰ সঠিক উত্তৰ এটাও নাই। অপশ্যন চিটো কাৰেক্ট হ'ব লাগিছিল আৰু এটা বন থাকিলে অপশ্যন চিটো ৰাইট হ'লে হয়। গতিকে ইয়াৰ উত্তৰটো দিব নোৱাৰিলোঁ। এইবাৰ পৰৱৰ্তী 12 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে মৰ্জিনাই পেণ্টাইনৰ লগত H2 গেছ যোগ কৰিছিল আৰু তাই দেখিলে বিক্ৰিয়াটোত পেণ্টেন উৎপন্ন হ'ল। এই বিক্ৰিয়াটো এটা অনুঘটকৰ উপস্থিতিত কৰিছিল। অনুঘটকটোৰ নাম। ইয়াত অপশ্যন এ বি চি ডি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এইবাৰ নেক্সট 13 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে এলুমিনিয়াম মৌলটো ক্ৰমে কোনটো পৰ্যায় আৰু বৰ্গত পোৱা যায়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ নেক্সট 14 নম্বৰ কোৱেশ্চনটো লৈছোঁ। তলত দুটা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া হৈছে। নাম্বাৰ 1ত দিয়া হৈছে 284, নাম্বাৰ 2 দিয়া হৈছে 2882।
ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব তলৰ কোনটো ইয়াৰ সঠিক ব্যাখ্যা নহয় এবাৰ 14 নম্বৰ কোশ্চেনটো লৈছো তলত দুটা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া হৈছে নাম্বাৰ 1 দিয়া হৈছে 284 নাম্বাৰ 2 দিয়া হৈছে 2882 তলৰ কোনটো ইয়াৰ সঠিক ব্যাখ্যা নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি কাৰণ 2 থকা মৌলটোৰ নাম পটাছিয়াম এইবাৰ পৰৱৰ্তী কোশ্চেনটো লৈছো 15 নম্বৰ কোশ্চেন উদ্ভিদ আৰু মানুহৰ দেহত শক্তি ক্ৰমে কি হিচাপে সঞ্চিত হৈ থাকে ইয়াৰ অপচন এ দিয়া হৈছে শ্বেতসাৰ আৰু গ্লাইকোজেন অপচন বি দিয়া হৈছে গ্লাইকোজেন আৰু শ্বেতসাৰ গতিকে ইয়াৰ সঠিক উত্তৰ অপচন এ আৰু বি হেকন ইয়াৰ উত্তৰটো আমি দিব নোৱাৰিলো এইবাৰ 60 নম্বৰ কোশ্চেন লৈ আহিছো ইয়াত আছে তলৰ কোনটো প্ৰোটিন বিশ্লেষী উৎসেচক নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এইবাৰ আমি নেক্সট 17 নম্বৰ কোশ্চেনটো লৈছো আপেলটো কাটি থাকোতে হঠাতেই মাইনুৰ আঙুলিটো কাট খাই তেজ ওলাবলৈ ধৰিলে কিছু সময় পিছত তেজ ওলোৱা বন্ধ হল আৰু বাহিৰৰ তেজখিনি গোট মাৰিলে তেজ গোট মৰাত তলৰ কোনটো জড়িত ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন সি অনুচক্ৰিকা এইবাৰ নেক্সট কোশ্চেনটো লৈছো স্নায়ু কোষ এটাত বৈদ্যুতিক প্ৰেৰণা পঠিওৱা সঠিক ক্ৰমটো হ'ল ইয়াৰ সঠিক উত্তৰ এ বি সি ডি দিয়া হৈছে গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ এইবাৰ আমি নেক্সট কোশ্চেনটো লৈছো 19 নম্বৰ কোশ্চেন চিত্ৰটোৱে উদ্ভিদৰ কোনবিধ চলনক বুজাইছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন বি এইবাৰ আমি নেক্সট 20 নম্বৰ কোশ্চেনটো লৈছো ডাক্তৰে ধিমানৰ মাকক ইনসুলিন বেজি ল'বলৈ পৰামৰ্শ দিছে ইনসুলিন হৰমন নিঃসৰণ কৰা গ্ৰন্থিটো হ'ল ইয়াত এ বি সি ডি অপচন দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এইবাৰ আমি নেক্সট প্ৰশ্ন 21 আৰু 22 দাবী আৰু যুক্তি বিষয়ক প্ৰশ্ন ইয়াত এটা দাবী এ আৰু এটা যুক্তি আৰ থাকে ইয়াৰ সঠিক উত্তৰ বিকল্পবোৰ তলত দিয়া ধৰণৰ ইয়াত এ বি সি ডি চাৰিটা অপচন দিয়া হৈছে এইবাৰ আমি আহিছো কোশ্চেন নাম্বাৰ 21 লৈ ইয়াত দিয়া হৈছে দাবী এ যদি খাদ্যত আয়োডিনৰ পৰিমাণ কম হয় গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে ইয়াত যুক্তি আৰত দিয়া হৈছে বৃদ্ধি হৰমনে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে ইয়াৰ সঠিক উত্তৰ দাবী এ আৰু যুক্তি আৰ দুটাই শুদ্ধ যদিও ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ এইবাৰ নেক্সট 22 নম্বৰ কোশ্চেনটো লৈছো ইয়াত দিয়া হৈছে দাবী এ ডাক্তৰে পদুমিক পজিটিভ 2D ক্ষমতাৰ সংশোধনী লেন্স ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে যুক্তি আৰ পদুমি দূৰ দৃষ্টিগ্ৰস্ততাত আক্ৰান্ত গতিকে এই 22 নম্বৰৰ উত্তৰটো হ'ল অপচন এ হ'ল ইয়াৰ সঠিক উত্তৰ এইবাৰ আমি পৰৱৰ্তী 23 নম্বৰ কোশ্চেনটো লৈছো ইয়াত দিয়া হৈছে কাষত এটা দাপন দিয়া হৈছে লক্ষ্যবস্তু আৰ কিউৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বটো ইয়াত অপচন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন এ এইবাৰ নেক্সট 24 নম্বৰ কোশ্চেনটো লৈছো তলৰ কোনটো উদ্ভিদ আংগিক বিস্তাৰত পদ্ধতিৰ দ্বাৰা উৎপত্তি হয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন সি তগৰ এইবাৰ নেক্সট কোশ্চেনটো লৈছো 25 নম্বৰ কোশ্চেন তলৰ কোনটো মানুহৰ দেহৰ পুং প্ৰজনন অংগ নহয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন
সি ফেলোপিয়ান নলী। এইবাৰ 26 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে স্ত্ৰী কেহৰত প্ৰধানকৈ কি কি অংশ থাকে? ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি। এইবাৰ নেক্সট 27 নম্বৰ কোৱেশ্চনটো লৈছোঁ। শ্বেহনাজৰ বায়েকে এটি পুত্ৰ সন্তান জন্ম দিলে। সন্তানটোৰ দেহত কেইজোৰ ক্ৰমজম থাকিব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এইবাৰ নেক্সট কোৱেশ্চন 28 লৈছোঁ। যদি এজোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহ'লে তলৰ কোনটো জনুত সৰ্বপ্ৰথমে অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ নেক্সট কোৱেশ্চনটো লৈছোঁ 29 নম্বৰ কোৱেশ্চন। ফাৰুকে ইউটিউবৰ পৰা চাই কেক বনাবলৈ শিকিছে, মাজে সময়ে অৰ্ডাৰো লয়। ফাৰুকৰ এই চৰিত্ৰটি এটা উদাহৰণ হ'ল। ইয়াত ABCD দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এইবাৰ আমি নেক্সট 30 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কেপিটেল R আৰু ফকাচ দৈৰ্ঘ্য স্মল এফৰ মাজৰ সম্পৰ্ক। ইয়াত ABCD অপশ্যন দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। কিয়নো আমি জানো কেপিটেল R ইকুৱেল 2F, অৰ্থাৎ ইয়াত 16ক যদি 8ৰে হৰণ কৰোঁ তেনেহ'লে 2F আহিব। এইবাৰ নেক্সট 31 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো হ'ল লক্ষ্যবস্তুৰ সমান আকাৰত হৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। বি হ'ল ইয়াৰ সঠিক উত্তৰ। এইবাৰ আমি পৰৱৰ্তী 32 নম্বৰ কোৱেশ্চনটো লৈছোঁ। তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ বাবে নহয়? ইয়াত ABCD অপশ্যন দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি নেক্সট 33 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত 1V ইকুৱেল হোৱাট, অৰ্থাৎ 1 বিভৱবেদ ইকুৱেল কি হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি নেক্সট কোৱেশ্চনটো লৈছোঁ। 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা। ইয়াত ABCD অপশ্যন দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। 6 × 10⁻18টা। এবাৰ নেক্সট কোৱেশ্চনটো লৈছোঁ 35 নম্বৰ কোৱেশ্চন। ৰোধকতাৰ SI একক হ'ল। ইয়াত অপশ্যন ABCD দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি। এইবাৰ আমি নেক্সট 36 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে 1 কিলোৱাট আৱাৰ মানে কি হ'ব? ইয়াত অপশ্যন ABCD দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ। এইটো হ'ল ইয়াৰ সঠিক উত্তৰ। এইবাৰ আমি 37 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াত দিয়া হৈছে এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 150 ওয়াট চিহ্নিত কৰা আছে। যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা অপশ্যন ABCD দিয়া হৈছে। গতিকে এই প্ৰশ্নটোৰ অপশ্যন অৰ্থাৎ ইয়াৰ সঠিক উত্তৰ আমাৰ ABCD এটাতো নাই, সেইকাৰণে ইয়াৰ উত্তৰটো আমি দিব নোৱাৰিলোঁ। এইবাৰ নেক্সট 38 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ। ইয়াত দিয়া হৈছে চুম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য? ইয়াত অপশ্যন এ দিয়া হৈছে দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে। অপশ্যন বি দিয়া হৈছে চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়। অপশ্যন চি দিয়া হৈছে চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। অপশ্যন ডি দিয়া হৈছে চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰ। অৰ্থাৎ ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ গোটেইকেইটা অপশ্যন ইয়াত সত্য বুলি আছে, কিন্তু ইয়াত আমাক উলিয়াব লাগে তলৰ কোনটো অসত্য, সেইকাৰণে ইয়াৰ উত্তৰটো আমি দিব নোৱাৰিলোঁ। এইবাৰ আমি নেক্সট 39 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ। ইয়াত দিয়া হৈছে ভাৰতত সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ হ'ল। ইয়াত অপশ্যন ABCD দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি। এইবাৰ আমি নেক্সট 40 নম্বৰ কোৱেশ্চনটো লৈছোঁ।
40 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে প্ৰভাৱযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ ইয়াতো অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন ডি এবাৰ আমি নেক্সট পৰৱৰ্তী 41 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে তলৰ কোণটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন সি এবাৰ আমি নেক্সট 42 নম্বৰ কোৱেশ্চনটো লৈছো তলৰ কোনবোৰ সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন এ এবাৰ আমি নেক্সট 43 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে তলৰ কোনটো কৃত্ৰিম বা মানৱ শ্ৰেষ্ঠ পৰিৱেশ তন্ত্ৰ ইয়াৰ অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি 40 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হল অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হল অপশন ডি এবাৰ আমি হেখৰ 45 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 3R নীতিয়ে সূচায় ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হল অপশন বি তো যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 1ৰ পৰা 45 নম্বৰ প্ৰশ্নলৈকে 1 মূল্যাংকৰ উত্তৰসমূহ দিয়াৰ প্ৰয়াস কৰিলোঁ ইয়াৰ মাজত ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে আমি পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰাৰ চেষ্টা কৰা হ'ব যিকি নহওক এইবাৰ আমি ধুবুৰী ডিষ্ট্ৰিক্টত দেখাই গৈ আছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছিলে এইবিলাক চাই ল'ব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ বাকি অন্যান্য প্ৰশ্নবোৰ আহিছিলে এইবিলাক গতিকে এই প্ৰশ্নবোৰ ভালকৈ চাব পাৰে কি প্ৰশ্ন আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আহিছিলে আজিৰ এই এক্সামত তো যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আজিলৈ ইয়াতে এৰিছোঁ পৰৱৰ্তী নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ